Hey guys, কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে মই দৰ্শনে পুনৰবাৰ এটা খুব ধুনিয়া ভিডিও লৈ আহিছো আজি মনটো মোৰ বিৰাট ভাল লাগিছে কিয় ভাল লাগিছে কৈ আছো বাৰু ভিডিওৰ লাহে লাহে আৰু প্ৰথমতে মই কৈলো যে গোৱাত যোৱা যিবোৰ মোৰ ভিডিও আছিল হানিমুন ভিডিও সকলোৱে ইমান কৈ মৰম দিছে তো বহুত ধন্যবাদ আৰু আপোনালোকৰ মৰম এনেদৰে দি থাকিলে নিশ্চয় আগবাঢ়ি যাব পাৰিম আৰু হেয়া যদি চেনেলত নতুন হয় সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটা এটা লাইক কৰি দিব কাৰণ ধুনিয়া হবলৈ গৈ আছে তো বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো তো মনটো কিয় ভাল লাগি আছে কৈ আছো বলকচোন দি মুখে দি শুনো ঐ চাও হা মোৰ মনটো কিয় ভাল লাগি আছে কোৱা তোমাৰ মা দেউতা আহি আছে ইয়ে অকল মোৰহে মা দেউতা তোমাৰ নহয় হা চাও কি কথা কয় এতিয়া পৰা আমাৰ দুটা দেউতা দুটা মা তাৰো মোৰো হয় নাই তো হেয়া বিৰাট ভাল লাগিছে যেতিয়া বিয়াৰ পিছত জেকৰ ঘৰত হয়নে মাহি জেকৰ ঘৰত যেতিয়া মা দেউতা আহিব না মানে মোৰ মানে একদম ভাল লাগি আছে বিয়াৰ পিছত ফাৰ্স্ট টাইম আহিব না এবাৰ বিয়নি বান্ধিব আহিছিল সেইবাৰ বাৰু প্ৰগ্ৰামত আহিছিল কিন্তু বিয়াৰ পিছত প্ৰথমবাৰ আহা বুলি ক'লে আজিয়ে ফাৰ্স্ট ন তো কিবা কিবি খুৱাব লাগিব নহয় স্পেশাল কৰিব লাগিব তো বছৰত যাও কিবা কিবি কিনি আনো তো চাই থাকক আৰু মায়ে কি কৰি আছে জানে মইতো এক্সাইটেড হৈ আছো আমাৰ মা বেছি এক্সাইটেড কুমুৰা কাটি বিয়েনে কৰাৰ কাৰণে এটা কুমুৰা আছিল আধা আমাৰ ইয়াতে ৰাখিব আধা আমাৰ উজানত দিব ও মা আজি কি খুৱাব গৰম সিংৰা লৈ আহো নেকি হা লৈ আহ গৰম সিংৰা আজি আপুনি হাতে দি একো বনাব নালাগে সব কিনি আনিম হয়নে তো মাহতৰ অকমান আহতে দেৰি হ'ব কাৰণ দাদা অফিচৰ পৰা আহাৰ পিছত দাদাই লৈ আহিবতো তো কেন দেৰি হ'ব তো বলা জলদি বজাৰ যাব লাগে বন্ধ তো আমি মিঠাই নিবলে এই মোৰ যে এইটো কেনেকুৱা দেখা হৈছে চাওক এইটো পালত যে তো ইয়াত মাহত আহিবৰ কাৰণে এক্সাইটেড হৈ আছে তুমি কিয় এক্সাইটেড হ'বা মোৰহে মা দুটা হা আৰু বোলে খাব হ'ল লৈ গ'লো আমি মিঠাই মানে এইকেইটা দেখাত এনেকুৱা থাকিছে কিন্তু একদম হট হয় কি টেষ্টি মই ইয়াক কৈছো এইখন কি নাম জোনাকী এইখনৰ মিঠাই ল'বা আৰু লৈছো আমি সৰু এনেকুৱা চিঙৰা গৰম খুব টেষ্টি সদায় সৰু দোকানৰ বস্তুবোৰ ভাল হয় আমাৰ ইয়াৰে ভেটেপাৰা তেল ডিপৰ অপজিটত আৰু বিৰাট টেষ্টি ইয়াৰে মিঠাইকেইটা খাবলৈ আৰু ফোন আহিছে কি খাবলৈ খাবলৈ সন্ধিয়া এটা বহুত ধেৰ বস্তু আমাৰ ৰিসেপশ্যন পাৰ্টি য'ত হৈছিল তাৰে ওচৰতে কিন্তু কি বুলি কয় বাবু ঘৰামাৰা ডাঙৰ ফ্লেটকেইটা আছে ইয়াৰে এইবিলাক খায়ে থাকে ইয়াতে মই বাৰু আজি ফাৰ্ষ্ট টাইম আহিছোঁ ये देखिए हमारा फुचका रेडी है बेलेग स्टाइल যেন লাগিছে ন মোৰ এটা হল হৈ মই এটা চেঞ্জ কৰি লওঁ এয়া চাওক মানে গ্লাছত দিছে অকমান বেলেগ ষ্টাইল ফুচকা খালো তামাম তীখা জ্বলাটো তীখা কয় ন তামাম জ্বলা লাগিছে আৰু এতিয়া খাম মুম্বাই কা বড়া পাও बड़ा पाव বাপৰে কি কৰি আছা এই আমাৰ ৰুম প্ৰেছাৰ মাৰি দিছে ভাল গুন্ধাব মই কাট দিম নেকি তো আপোনালোকে আমাৰ দেউতাক চাব বিচাৰি থাকে এয়া দেউতা আপোনালোকে দেউতাৰ কথা কৈ থাকে দি দেউতাকক কিয় নেদেখুৱা তো এতিয়া দেউতাক দেখুৱাম দেউতা বহি আছে আমাৰ মাহত আহিবৰ কাৰণে এয়া হ'ল দেউতা দেউতা আপুনি কোন ডিপাৰ্টমেণ্টত কাম কৰিছিল কৈ দিয়ক এবাৰ মই ফুড এণ্ড চিভিল সাপ্লাইজ ডিপাৰ্টমেণ্ট ফুড এণ্ড চিভিল সাপ্লাই ডিপাৰ্টমেণ্টৰ দাদা দেউতা কোন মানে কোনটো পোষ্টৰ পৰা জইন কৰিছিল আপুনি প্ৰথম সাব ইন্সপেক্টৰ হিচাপে জইন কৰিছিল হয় তাৰ পাছত ইন্সপেক্টৰ হলো ইন্সপেক্টৰৰ পৰা সুপাৰনেট হলো এছিষ্টেণ্ট ডিৰেক্টৰ ডেপুটি ডিৰেক্টৰ 5টা প্ৰমোশনৰ পাছত মই জইন ডিৰেক্টৰ হলো অল আসামৰ তেতিয়া জইন ডিৰেক্টৰ মই অল আসামৰ ষ্টেট অফিচাৰ
এতিয়া দেউতাৰ ৰিটায়াৰ আৰু দেউতাই ফুটবল খেলিছিল আগতে গুৱাহাটী ইউনিভাৰ্চিটি সেকেন্ড বেটছৰ না আপুনি দেউতাৰ ফটো ফটো আছে কেতিয়াবা দেখুৱাম বাৰু এয়া আৰু তো আপোনালোক জনসংখ্যা খুব কম আছিল নহয় তেতিয়া খুব 3টা বজাত এখন হেৰি যাব গাড়ী তাৰে পৰা 5টাত আহোঁগে এখনে গাড়ী অহা যোৱা কৰিছে দেউতা আপুনি গুৱাহাটীত কেতিয়াৰ পৰা আছে কেতিয়াৰ পৰা মানে এষ্টাব্লিছ হৈছে আৰু গুৱাহাটীততো 20 বছৰে ধৰা 22 বছৰ হল মানে ইয়াতে ভেটাপাৰাত 22 বছৰ মানে চাকৰি সূত্ৰে বাহিৰে আছিল আৰু ইয়াতে 99ৰ পৰা মানে স্থায়ী বাসিন্দা হিচাপে ইয়াতে আছে ন আপোনালোক ভেটাপাৰাত তাৰ আগতে দিৰ জন্মটো নলবাৰীত হৈছিল নলবাৰীত ন তোমাৰ জন্মটো নলবাৰীত হৈছিল হয়নে তো হেনেকে মানে চাকৰি সূত্ৰে বেলেগকে ঘূৰি লাষ্টত জইণ্ট ডিৰেক্টৰ হয় দেউতা ৰিটায়াৰ হৈছে তো বাকিখিনি ইনফৰমেশ্যন পিছত দিম এতিয়া মাহত আহি আছে তুমি আগে খালা আলহী মই চাহ খাইছো গ্ৰীণ টি মিঠাইটো খোৱা নাইতো না খোৱা দিয়া আহিছে মাহত না বেমাৰী উঠা পাৰে কল আনিছে না কল আমাৰ গছৰে কল আছিল মায়ে কৈ আছিল কি সব কল লবহা টিকলা নাহিলে মানে মা দেউতা আৰু সৰুদা আহিছে টিকলা নাহিলে আৰু বৌ অকমান আগতে স্কুলৰ পৰা আহি গৈছিল বোলে ফোন কৰিছিলো মই বহা মায়ে ঘৰৰে গছৰ কল আৰু কিবা কিবি খোৱা বস্তু বনাই আনিছিল আমাৰ ডিএ কৰি আছে প্লেটি মোৰ কি পাছতে গুল্লাটো আতি দিছে তাৰপিছত ৰস এক চামুচ দি গৈছে কি হ'ব কি কৰিম লৈ থাকিম মায়ে বনাই আছে এই তোমাৰ খোলা চাপৰি পিঠা ন খোলা চাপৰি পিঠা বনাই আছে হাজাৰমুখী খোলা চাপৰি আৰু কি বহুমুখীও কয় হা এয়া খোলা চাপৰি পিঠা পিঁয়াজ জলকীয়া গাজৰ চাজৰ দি বনাইছে এয়া সৰু চিঙৰা তাৰপিছত মিঠাই জোৱাই হতো এচি বা ইমান ধুনীয়াকে চাহ তাহ দি আছে চাহ মৰম এতিয়াও মাৰ আধা পিঠা দেউতাক দিছে বহুত ধুনীয়া মাহত যাব ওলাইছে আৰু আলহী মাতা নিয়ম কিবা কিবি আছে যে সেই আলহী মাতা নিয়মখিনি মাহঁতে কথা পাতি আছে বিহঁতৰ ফালৰ আলহী আমাৰত মাতিম আৰু আমাৰ ফালৰ আলহী তো বাই যে আমি নকৰো বুলি তহঁতে নাহিবি নহয় ছোৱালী বিয়া দিছে আহি থাকিব লাগিব হয়নে আহি থাকিবি আমি নকলে আহিব লাগিব ন মা তাকেতো আমি কিবা ব্যস্ততাত নাযাব পাৰো কোৱা মা আহি থাকিব বুলি কোৱা এয়া আমাৰ ফালৰ পৰা কোমোৰা দিছে কোমোৰা দিয়া ভালকে কোৱা আহিব মা আহিব দাদা কোৱা ঠিকা দিলেহে কৈ দিয়ে দে যা বাই মাহত গ'ল গাইছ আৰু এতিয়া মস্ত ধুমুহা বৰষুণ দিছে মাহত বা যাই পালে নে নাই একদম বৰষুণ ঠাণ্ডা পৰিব আজি ন মাই ঠাণ্ডা পৰি যাব ঠাণ্ডা এই কৰবাত শিল বৰষুণ পৰিছিল আপাৰ আছামত আমাৰ ইয়াতো পৰিলে ভাল আছিল আজি দুখন কম্বল ৰুব লাগিব মস্ত ঠাণ্ডা কপাই দিছে কাপোৰখিনি আছে গেৰেজ গুড ইভিনিং গাইজ এতিয়া হৈছে সন্ধিয়া মানে আজি নেক্সট ডে সন্ধিয়া মানে আৰু এইখন চাওক মোৰ নতুন ড্ৰেছিং মিৰৰ চাওক ড্ৰেছিং মিৰৰ বস্তুখিনি একদম অচেজিল হৈ আছে চিজিল কৰিম ধুনীয়াকৈ কাৰণ যিহেতু মোৰ ড্ৰেছিং ৰুমটো সৰু হয় মানে চেঞ্জিং ৰুমটো সৰু হয় তো সৰু সাইজতে এখন ধুনীয়াকৈ বনাই লৈছে এখন বাৰু এটা প্লেস কৰিব আছে গুটিখিনি হলে মোৰ ৰুমটো দিম বাৰু সবে কৈ থাকে না তো
আজি এইকেইটা লগাইছে তো সেইকাৰণে দেখুৱালো আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব কালি মা দেউতাই আনিছিল আমাৰ গছৰ খৰৰ কল তাকে খাইছো এতিয়া হল সন্ধিয়া 6:30 আন্ধাৰ গোৱাত এইখিনি সময়ত একদম পুৰা পোহৰ হৈ আছিল তো এতিয়া দি আৰু মই এবাৰ ওলাই যাম অকমান কাৰণ জানেইতো আগতে কিমান ফুৰিছিলো বিয়াৰ আগত দুইটাই সন্ধিয়া কিন্তু এইকেইদিন কিবা না কিবা কামত ব্যস্ত হৈছো সন্ধিয়া আউটিং আমাৰ হোৱাই নাই এনে আৰু অকমান দুইটাই যাওঁ হি ওলাইছে ব্লেক চাই কইফালে পেটটো ওলাইছে আপোনালোকে যে ভাবে ন মই তাক কেমেৰা দেখাৰ লগে লগে হয় চুলিখিনিৰ কথা কম হয় পেটৰ কথা কম সিও মোক কৈ থাকে অফ কেমেৰা এই তোমাৰ পেটটো ওলাইছে সি কিন্তু অন কেমেৰা নকয় আৰু তো সেন্দুৰ লৈছো দেই গাইজ আপোনালোকে আৰু কোনোবাই কমেণ্ট কৰে যে বা তোমাক ইমান ভাল লাগে বাট সেন্দুৰখিনি লগালে আৰু ভাল লাগিব বাট মই লগাওঁ সেইটো ময়ো জানো সেইটো মই লগাওঁ তো সেয়া আমাৰ ভাইটিও আহি পাইছে যাবা নেকি ক'ত যাওঁ নাজানো এনেই যাম আৰু ফুৰিব ব'লা ছোৱালী চাই তো আজি বতৰটো একদম ঠাণ্ডা এতিয়া বৰষুণে পৰিছে নে নিয়ৰে পৰিছে ধৰিব পৰা নাই কিন্তু অকণমান গাত অকণমান পানী যেন লাগিছে আমাৰ এইফালে বোলে দিনত বৰষুণ আছিলে মানে আমাৰ হেৰি পিনে উজান বজাৰৰ পিনে ইয়াত বাৰু বৰষুণ নাই তথাপিও আৰু বতৰটো ঠাণ্ডা আজি অকণমান ৰোমেণ্টিক বতৰ সেইকাৰণে ফুৰি আহোঁ আৰু মোৰ এই কপালত দেখিছেনে কিবা এটা হ'ল ৰ'বা মই গেটখন মাৰি দিছোঁ তো যাওঁ দিয়ক গাইজ ক'ত যাওঁ দেখুৱাই আছোঁ এইটো কাম মই বৰ বেয়া পাওঁ গেট মাৰা কিন্তু উপায় নাই আৰু কৰিব লাগিব ন তাক নামি আহি মাৰিব দিয়াতকৈ মই মাৰি দিছোঁ আৰু সিদিনা মোক কোনোবাই কমেণ্ট কৰিছিল বা আমাৰ গ'লটো চন্দ্ৰ চৌধুৰীৰ পথ ন আমাৰ ঘৰৰ কাষতে দোকান এখন আছে কৈছে দোকানখনৰ কাষৰ ঘৰটোৱে আপোনাৰ নে হয় সেইখন দোকান মানে যোনে কৈছে ভিডিঅ'টো যদি চাই আছে সেইখন দোকান আৰু এইটো ঘৰ এইটো খাই আছে ছাৰ তুমি নিজে নোখোৱা ঢোকলা খাই আছে ঢোকলা সি খালি ঢোকলা মোৰ ঢোকলা খাবৰ মন নাই মই খাম আমেৰিকান সুইট কৰ্ণ মানে আমেৰিকাৰ নেকি এইটো হা ইয়াৰ জন্মটো আমেৰিকান আছিল আমেৰিকান সুইট কৰ্ণ লিখা আছে তো গাইজ মোৰ বিয়াৰ পিছত কিবা অকণমান চেঞ্জেছ আহিছে নেকি শকতটো হৈছোঁ বাৰু সেইটো মোৰ মাও কয় মানে আৰু কি চেঞ্জেছ আহিছে কমেণ্ট কৰিব মোৰ জ্বলা বেছি কৰিছোঁ ইয়াতে জ্বলা কম কৰিছোঁ ইয়াতে নেমু বেছি ইয়াতে নেমু কম ইয়াতে দেখিলে নে এক্সিডেণ্ট এখন কিমান পুৰণা গাড়ী ন এইখন সেইখনৰ লগত বাইকৰ লাগিছে চাগে খুব ভয় লাগে আজিকালি এক্সিডেণ্টৰ কাৰণে হৈ যায় আৰু কেতিয়াবা ন দিন বেয়া থাকিলে সেইটোৱে আৰু আমি নভবাকে বহুত কিবা কিবি হৈছে সদায় আমি সেভ কৰি গাড়ী চলাব লাগে মানে সদায় নিজক সেভ কৰি ইমান হাই স্পীডতো চলাব নালাগে আৰু প্লাছ ড্ৰিংক এণ্ড ড্ৰাইভ কেতিয়াও হ'ব নালাগে আৰু মানে আপুনি মদ খাইছে আপুনি পিছত বহক কিন্তু ড্ৰাইভটো আন এজনক কৰিব দিয়ক নিজেও সুস্থ থাকক আনকো মানে নিজেও জীয়াই থাকক আনকো জীয়াই থাকিবলৈ দিয়ক নাই কিবা ক'বা ইয়াৰ ওপৰত আমাৰ তাতো প্ৰব্লেম নাই আৰু নাই গাইজ দিৰ কি দিন আহি গ'ল বিয়া কৰালে কি নকৰালে ল'ৰা ছোৱালী হ'লে আছে এতিয়া ছুপাৰ মাৰ্কেটত আমি বজাৰ কৰিব লগা হৈছে এই বিয়াৰ আগত আৰু বিয়াৰ পিছৰ পাৰ্থক্য মানে খাবৰ কাৰণে বজাৰ কৰিবই লাগিব ন কেৰেলা বানানা চিপছ খাব লাগিব তোমাক নিদিওঁ অকলে খাম তো এতিয়া আমি চিপছ খাওঁ নে কি কোৱা দেই এতিয়া চিপছ খাওঁ আপোনালোকেও আমাক চাই থাকক আৰু ভিডিঅ'টো ইমানতে সামৰিলোঁ গাইজ যদি ভিডিঅ'টো ভাল লাগিলে কি কৰিব লাগিব লাইক কৰিব লাগিব শ্বেয়াৰ কৰিব লাগিব আৰু সাবস্ক্ৰাইব কৰিব যদি চেনেলত নতুন হয় দেন সাবস্ক্ৰাইব কৰি দিব যদি অলৰেডি সাবস্ক্ৰাইব কৰা আছে দেন ওকে বাই গাইজ আৰু আমাক ইনষ্টাগ্ৰামত চাবলৈ গ্লেম কালচাৰ বুলি আছে তাত চাব পাৰে